আমিও নিউজৰ যোগেদি গম পাইছোঁ কাৰণ আপোনালোকে গম পায় কলিকতাত অকণমান কমিউনেল টেনশ্যন থাকে আৰু 6 তাৰিখে ৰামনৱমীৰ বাবে কলকাতা পুলিচে চাগে সাজু নহওঁ বুলি কৈছে কিন্তু আমালৈ এতিয়ালৈকে অসম ক্ৰিকেট সন্থালৈ কোনো ধৰণৰ ইণ্টিমেশ্যন আইদাৰ IPL গভৰ্ণিং বডি হওক বা BCCIৰ ফালৰ পৰা অহা নাই আৰু মই ভাবোঁ এই কথাষাৰ উত্তৰ বহুত বেছি ভালকৈ আমাৰ অসমৰে দেৱজিৎ শইকীয়া ডাঙৰে দিব পাৰিব কাৰণ BCCI ডিচাইড কৰিব এই খেলখন কি কৰিব পাৰি এতিয়াও সময় আছে আৰু মই ভাবোঁ এখন খেল অনুষ্ঠিত কৰিবৰ কাৰণে বহুত বিশেষ সিকিউৰিটি দৰকাৰ নাথাকে কাৰণ কম্পাউণ্ডৰ ভিতৰত খেল এখন হয় আশা কৰিম 6 তাৰিখে যাতে কলিকতাতে হয় কাৰণ এখন খেল বহুত ৰাইজে আশা কৰে এখন খেল টিকেট ক্ৰয় কৰে আৰু আশা ৰৈ থাকে যেনেকৈ অসমত এই দুখন খেলৰ কাৰণে ৰাইজ ৰৈ আছে যে আমাৰ ইয়াত দুখন আৰৰ খেল যদি কেনেবাকৈ ইয়াত কেঞ্চেল হোৱা হ'লে মানুহ হতাশ হ'লে মই ভাবোঁ যাতে কলিকতাতে হয় কিন্তু তাৰ সত্ত্বেও যিটো আমালৈ যিহেতু কোনো অফিচিয়েল যোগাযোগ হোৱা নাই আমি এতিয়া ক'বলৈ প্ৰস্তুত নহয় আমি আমাৰ ইয়াত হ'বনে নহয় আমিতো দুখন খেল হ'বই যিহেতু আমিতো বেলেগ নতুন কাম কৰিব লগা নাই আমাৰ গ্ৰাউণ্ড ৰেডি আছে আমাৰ বিল্ডিং ৰেডি আছে আমি আমাৰ অসমৰ দুখন খেল আমি চিকিউৰিটি গোটেই কামবোৰ কৰি ৰাখিছোঁ এজ এ ষ্টেডিয়াম বা এজ এ ফিল্ড আমিতো আমি চব সাজু আছোঁ কিন্তু এটা কথা হ'ব সেইটো সময়ত পঞ্চায়ত ইলেকশ্যন ঘোষণা হ'ব আৰু পুলিচ যেনেকৈ তাত পুলিচেহে নোৱাৰোঁ বুলি কৈছে তো আমাৰো প্ৰশাসনে কি ডিচাইড কৰে আমি সেই সময়ত গম পাম এতিয়ালৈকে কিন্তু কোনো কোৱাৰ মই ভাবোঁ উচিত নহয় যে আমাৰ হ'বনে নহয় কিন্তু গ্ৰাউণ্ড হিচাপেতো কোনো কৰিবলৈ কাম নাথাকে আমাৰ গ্ৰাউণ্ড ৰেডি আছে আমি দুখন খেল অনুষ্ঠিত কৰিম গোটেই ব্যৱস্থাবিলাক কৰা হ'ব চাফ চিকুণৰ পৰা লৈ এভৰিথিং 100% আমি এই দুখন খেলৰ কাৰণে প্ৰস্তুত আছোঁ আৰু 6 তাৰিখো বহুত বেছি দেৰি নহয় কিন্তু BCCI ডিচাইড কৰিব যে এই খেলখন কি ধৰণে কৰিব লাগে কিন্তু মই ভাবোঁ কলিকতাত হ'ব পাৰিলে ভাল RRৰ প্ৰথম খেল হায়দৰাবাদত আছে হায়দৰাবাদৰ খেলখন অনুষ্ঠিত কৰি তেখেত ডাইৰেক্টলি ইয়ালৈ আহিব আৰু প্ৰত্যেকটা দলেই ক'ৰবাত না ক'ৰবাত খেলি আহিব চব যি আগৰ খেল হ'ব তাৰ নেক্সট ডে সকলো ইয়াত আহি উপস্থিত হ'বহি আৰু হয় অসমৰ কাৰণে খুব ভাল খবৰ যে অসমৰ এজন খেলুৱৈ এটা IPL নিচিনা এখন টুৰ্ণামেণ্টৰ এটা এষ্টাব্লিছ টিমৰ অধিনায়ক হ'ব চান্স পাইছে মই ভাবোঁ ৰিয়ানৰ কাৰণেও এইটো খুব এটা ডাঙৰ চেলেঞ্জ যে তেখেতে এজ এ বেটছমেন ভাল খেলি আহিছে বা অলৰাউণ্ডাৰ হিচাপে কিন্তু নিজকে এজ এ কেপ্টেইন আমাৰ অসমৰ ৰঞ্জী দলৰ তেখেত অধিনায়ক আছিলে আৰু তেখেতৰ নেতৃত্বত আমি কিছু মেচো জিকিছোঁ কিন্তু মই ভাবোঁ IPLৰ যি অধিনায়কতা তেখেতে যদি নিজৰ যি ডিচিজন মেকিং হওক বা আমি ধোনী কেপ্টেইন কুল বুলি কওঁ যদি অধিনায়ক হিচাপে তেখেতক এষ্টাব্লিছ কৰিব পাৰে নিজকে মই ভাবোঁ ৰিয়ানৰ ভৱিষ্যতৰ ব্যক্তিগত ভৱিষ্যতৰ কেৰিয়াৰ গ্ৰ'থৰ কাৰণে খুব ভাল হ'ব আৰু অসমবাসী হিচাপে আমি চবেই গৌৰৱ অনুভৱ কৰোঁ অসমৰ সভাপতি হিচাপে ময়ো গৌৰৱ অনুভৱ কৰোঁ কিন্তু ৰিয়ানৰ কাৰণে ডাঙৰ চেলেঞ্জ আৰু মই ভাবোঁ ৰিয়ানে এই চেলেঞ্জটো একচেপ্ট কৰিছে আৰু আগৰ 3খন খেলত যদি ভাল প্ৰদৰ্শন কৰে আৰু কেপ্টেইনশ্বিপ যদি তেখেতে গুৰুত্ব দিয়ে মই ভাবোঁ তেখেতৰ ভৱিষ্যতৰ কেৰিয়াৰৰ কাৰণে খুব ভাল হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ